নমস্কাৰ সকলোকে মোৰ ৰিয়েলিটি ট্ৰুথ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই অসম চৰকাৰৰ শিক্ষা বিভাগে এনআইএছত DLED কৰা প্ৰাৰ্থীসকলৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে অসমৰ শিক্ষিত সমাজক অৱগত কৰিব বিচাৰিছোঁ। মই অসম চৰকাৰৰ শিক্ষা বিভাগে এনআইএছত DLED কৰা প্ৰাৰ্থীসকলৰ প্ৰতি কৰা যি অন্যায় তাৰ বিৰুদ্ধে অসমৰ ৰাইজ তথা চৰকাৰক এই ভিডিঅ'ৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। বৰ্তমান নেতৃত্বাধীন চৰকাৰখনে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ কাৰণে 2017 চনত কৰ্মৰত শিক্ষকসকলৰ বাবে এটা ওৱান টাইম DLED কোৰ্চ লৈ আহিছিল। এই কোৰ্চটো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয় আৰু যিটো শিক্ষকৰ যোগ্যতা নিৰ্ধাৰণ কৰা যিটো সংস্থা NCTE আৰু NCTE চাৰ্টিফাইড কৰা কোৰ্চ আছিল। কোৰ্চটো আছিল NIOS অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলিং, আৰু সেই সমান্তৰালভাৱে সেই একেখিনি সময়তে SCERT ODL যিটো অসমত ৰাজ্য চৰকাৰে সেই ইন চাৰ্ভিচ শিক্ষকসকলৰ কাৰণে লৈ আহিছিল। আৰু কোৰ্চটো সেই সময়ত কণ্ট্ৰেকচুৱেল, ৰেগুলাৰ আৰু ভেঞ্চাৰ স্কুল লগতে প্ৰাইভেট স্কুলৰ শিক্ষকসকলৰ কাৰণে আছিল। আৰু বিশেষকৈ এনআইএছৰ যিটো প্ৰজেক্ট আছিলে এই প্ৰজেক্টটো ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইটো ড্ৰিম প্ৰজেক্ট আছিলে। ভাৰতবৰ্ষৰ প্ৰায় 13 লাখ কৰ্মৰত শিক্ষকে এই সুবিধাটো পাইছিল। সেই সময়ৰ এনআইএছৰ চেয়াৰমেন ডাঙৰীয়াই এটা কথা উল্লেখ কৰি দি কৈছিল যে এনআইএছত DLED কৰা যিসকল শিক্ষক তেওঁলোকে এই DLED চাৰ্টিফিকেটখন লৈ ভাৰতবৰ্ষৰ যিকোনো ঠাইত তেওঁলোকে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে আবেদন কৰি নিযুক্তি লাভ কৰিব পাৰিব বা প্ৰমোশ্যন ল'ব পাৰিব। উত্তৰাখণ্ডৰ দ্বাৰা সুপ্ৰিম কোৰ্টৰ এটা বাধাই প্ৰাৰ্থীসকলক বঞ্চিত কৰাইছিল। পিছত পুনৰ সুপ্ৰিম কোৰ্টত বিবেচনাৰ জৰিয়তে পুনৰ এনআইএছ প্ৰাৰ্থীসকলক সেই বাধা সুপ্ৰিম কোৰ্টৰ জৰিয়তে আঁতৰোৱা হ'ল। ঠিকে আছে, সেইখন চাৰ্টিফিকেট লৈ ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া চলি আছে, শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, সকলো ৰাজ্যতে আগৰ দৰে তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে। তাৰ উপৰিও KBSৰ নিচিনা এটা ডাঙৰ অনুষ্ঠানে কিন্তু চাৰ্টিফিকেট মাৰ্কশ্বিট এই দুইখনকে লৈ কিন্তু নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাইছে। অসমে এনেকুৱা এখন ৰাজ্য য'ত নেকি এই এনআইএছত DLED কৰা প্ৰাৰ্থীসকলক নিযুক্তি পাবৰ বাবে 10টাকৈ কৰ্মৰত শিক্ষকৰ প্ৰমাণ পত্ৰ বিচৰা দেখা গৈছে। কিন্তু একে সময়তে অসম চৰকাৰৰ SCERT ODL প্ৰাৰ্থীসকলক সেই একেখন স্কুলতে কৰি থকা কৰ্মৰত শিক্ষকসকলে NIS আৰু SCERT এই কোৰ্চটো DLED কোৰ্চটো কেৱল কৰ্মৰত শিক্ষকসকলৰ বাবে আছিল NISৰ দৰে। এতিয়া NISৰ নিযুক্তি প্ৰক্ৰিয়াত NISত DLED কৰা প্ৰাৰ্থীসকলৰ পৰা ইন চাৰ্ভিচ প্ৰুফ হিচাপে 10খনকৈ প্ৰমাণ বিচাৰিছে, কৰ্মৰত শিক্ষকৰ প্ৰমাণ। কিন্তু আনহাতে দেখা যায় যে SCERT ODLত DLED কৰা প্ৰাৰ্থীসকলৰ পৰা কোনো ধৰণৰ ইন চাৰ্ভিচ প্ৰমাণ বিচৰা হোৱা নাই। এইটো কেনেকুৱা ধৰণৰ কথা? ইয়াৰ জৰিয়তে চৰকাৰে একপক্ষীয় সিদ্ধান্ত লোৱা হোৱা নাইনে? সেই NISত DLED কৰা প্ৰাৰ্থীসকলক এক প্ৰকাৰৰ অন্যায় কৰা হোৱা নাই জানো? ভাৰত চৰকাৰে NISত DLED কৰা প্ৰাৰ্থীসকলৰ জীৱন আৰু ভৱিষ্যতক লৈ খেলা কৰা হোৱা নাই জানো? তেওঁলোকৰ বয়স, তেওঁলোকৰ টকা পইচা, তেওঁলোকৰ সময় ভাৰত চৰকাৰে ঘূৰাই দিব পাৰিবনে? এয়া উত্তৰ NISৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিচাৰে। আপোনালোকে স্ক্ৰীণত দিয়া অৰ্ডাৰ কপিটোলৈ মন কৰক। তাত স্পষ্টকৈ উল্লেখ আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি কোনোবাই এডমিশ্যন লৈছে বা নিৰ্দিষ্ট সময়ৰ পিছত যদি কোনোবা
হেডমাষ্টাৰ বা প্ৰিন্সিপালে ভুৱাকৈ এডমিশ্যন দি যদি SCRT ODL কোৰ্চটো কৰাইছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব বুলি এই কপিটোত উল্লেখ আছে। তাৰ পৰা কি বুজি পোৱা যায়? তাৰমানে নিশ্চিতভাৱে অসম চৰকাৰে SCRT ODL কোৰ্চটোৰ জৰিয়তে বহু ভুৱা শিক্ষক শিক্ষয়িত্ৰীক DLED কৰিবলৈ কাৰণে সুবিধা প্ৰদান কৰিল। নহ'লেনো এইখন কিয় দিব লগা হ'ল? ভুৱা শিক্ষক শিক্ষয়িত্ৰীক SCRT ODLত টকা পইচা লৈ DLED কৰিবলৈ সুবিধা প্ৰদান কৰাৰ বাবে SCRT বিষয়া শেৱালী দেৱী বাইদেউ ইতিমধ্যে কোটিটকীয়া কেলেংকাৰীত জেলৰ ভাত খাব লগা হৈছে। সেয়েহে এইখন চৰকাৰে সবকা সাথ সবকা বিকাশ বুলি দিয়া শ্লোগানেৰে শাসনলৈ আহি আজি যদি এনেধৰণৰ একপক্ষীয় সিদ্ধান্ত লয় তেতিয়াহ'লে বৰ ডাঙৰ কথা। দিশহাৰা হৈ এতিয়া NISDLত প্ৰাৰ্থীসকলে আইনৰ ওচৰ চাপিবলৈ বাধ্য হৈছে। সেয়েহে আমি এটা কথাই ক'ব বিচাৰোঁ, SCRT আৰু NIS দুয়োটাই কৰ্মৰত শিক্ষকসকলৰ বাবে লৈ অনা কোৰ্চ আছিলে। যদি কৰ্মৰত শিক্ষকসকলৰ বাবে লৈ অনা কোৰ্চ হয় তেতিয়াহ'লে NIS প্ৰাৰ্থীসকলৰ যদি কৰ্মৰত প্ৰমাণ পত্ৰ দিব লাগে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত, তেনেহ'লে SCRT ODL প্ৰাৰ্থীসকল সমান্তৰালভাৱে তেওঁলোকৰ পৰাও কৰ্মৰত শিক্ষকৰ প্ৰমাণ পত্ৰ বিচৰাটো উচিত। বিষয়টো অসমৰ ৰাইজ আৰু চৰকাৰলৈ ঠেলি দিলোঁ। চৰকাৰখন বনোৱাত সকলোৰে অংশীদাৰ আছে। সকলোৰে ভালৰ চিন্তা কৰিলে সদায় থাকিব। শেষত সকলোৱে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আৰু যদি এই ভিডিঅ'টিৰ দ্বাৰা সকলোৰে কিবা অলপ উপকাৰ হয় বুলি ভাবে তেতিয়াহ'লে সকলোৱে অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। আপোনালোকৰ একান্ত সহযোগ আৰু উৎসাহ উদ্দীপনা পালে এনেধৰণৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি ভিডিঅ' বনাই যাবলৈ সাহস পাম।